প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি, চমুকৈ GCU, যাৰ মেইন কেম্পাছ আজাৰা গুৱাহাটীত আছে, হাটখোৱাপাৰা, আৰু কনষ্টিটুৱেণ্ট কেম্পাছ আছে কুণ্ডাৰবাৰী ৰোড, ডেকাৰগাঁও, তেজপুৰ, অসম। গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি UGCৰ দ্বাৰা ৰিকগনাইজ আৰু ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি হয়। আপোনালোকে বিভিন্ন পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত কৈছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। প্ৰফেচাৰ গুৱাহাটী বাবে ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যন, প্ৰফেচাৰ তেজপুৰৰ বাবে ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি ফাৰ্মাকলজি ফাৰ্মাকগনচি, এছ'চিয়েট প্ৰফেচাৰ গুৱাহাটীৰ বাবে ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি ফাৰ্মাকলজি কম্পিউটাৰ এপ্লিকেশ্যন, এছ'চিয়েট প্ৰফেচাৰ তেজপুৰৰ বাবে ফাৰ্মাচিউটিক্স ফাৰ্মাকলজি ফাৰ্মাকগনচি ফাৰ্মাচী প্ৰেক্টিছ, এছিষ্টেণ্ট প্ৰফেচাৰ গুৱাহাটীৰ বাবে বিভিন্ন পদ খালী, যেনে এছিষ্টেণ্ট প্ৰফেচাৰ মেডিকেল লেবৰেটৰী টেকন'লজি ফাৰ্মাকগনচি, এছিষ্টেণ্ট প্ৰফেচাৰ অফ ইংলিছ, এছিষ্টেণ্ট প্ৰফেচাৰ অফ কেমেষ্ট্ৰি, এছিষ্টেণ্ট প্ৰফেচাৰ পলিটিকেল ছায়েন্স, এছিষ্টেণ্ট প্ৰফেচাৰ ছ'চিয়লজি, এছিষ্টেণ্ট প্ৰফেচাৰ চাইক'লজি, বটানী, জুলজি, কমাৰ্চ, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, স্পেচিয়েলাইজেশ্যন ইন মাৰ্কেটিং আৰু ফাইনেন্স বুলি কৈছে। এছিষ্টেণ্ট প্ৰফেচাৰ তেজপুৰতো পদ খালী, ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি ফাৰ্মাচিউটিক্স, গেষ্ট ফেকাল্টি গুৱাহাটীত বিভিন্ন পদৰ পদ খালী, মেথমেটিক্স, হিষ্ট্ৰী, ছ'চিয়েল ৱৰ্ক, বটানী, জুলজি। তাৰ বাহিৰে ক্লিনিকেল ইনষ্ট্ৰাক্টৰ, ফিজিঅ'থেৰাপি আৰু MLT, লেব টেকনিচিয়ান, ফাৰ্মাচী গুৱাহাটী, তেজপুৰ, মাল্টিটাস্কিং এছিষ্টেণ্ট গুৱাহাটী পদ খালী। শিক্ষাগত অৰ্হতা কি হ'ব? UGCৰ যি নিয়ম, PCI যিটো নিয়ম, AICT যি নিয়ম সেয়া, আৰু ৰিটায়াৰ্ড ইউনিভাৰ্চিটিৰ টিচাৰসকল, কলেজ প্ৰফেচাৰসকল, এছ'চিয়েট প্ৰফেচাৰসকলে এপ্লাই কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ CV পঠাব লাগিব recruitment_gcu@gcuniversity.ac.in 10 দিনৰ ভিতৰত। তাৰমানে আজি যদি এইটো পাব্লিছ হৈছে তেতিয়াহ'লে আপোনালোকে এই 10 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। এছ'চিয়েট প্ৰফেচাৰ, মই প্ৰফেচাৰৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰফেচাৰৰ বাবেতো জানেই 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ নিজৰ ফিল্ডত, তাৰ বাহিৰে PhD লাগিব, আৰু এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে 8 বছৰ টিচিং এক্সপিৰিয়েঞ্চ, তাৰ বাহিৰে PhD লাগিব, আৰু এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰিলেই হ'ল নিজৰ বিষয়ত, নেট স্লেট লাগে, আৰু PhDটো হয়তো বাধ্যতামূলক নহ'বও পাৰে, মই চিয়'ৰ নহয়। আৰু ইয়াৰ বাহিৰে নেট স্লেটৰ বাৰু কথা ক'লোৱেই, পাব্লিকেশ্যন লাগিব, ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ লাগে, আৰু মিনিমাম 55% লাগে, মাষ্টাৰ ডিগ্ৰী নিজৰ বিষয়ত কৰিব লাগে। গতিকে ইয়াত যি যি বিষয়ৰ পদ খালী হৈছে গোটেইকেইটা সেই বিষয়ৰে আপোনালোকে পঢ়া হ'ব লাগিব। ইয়াৰ বাহিৰে আৰু বিশেষ নাই। আপোনালোকে নিজৰ CV, যিটো লেটেষ্ট CV ধুনীয়াকৈ বনাই recruitment_gcu@gcuniversity.ac.in পঠাই দিয়ক, আৰু আপোনালোকক ইণ্টাৰভিউত মাতিব। কথাটো জনাইছে ৰেজিষ্ট্ৰাৰ GCU আছাম। ধন্যবাদ।